Hello everyone, welcome to Yasmin's Learning Corner. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা। এইটো চেপ্টাৰত আমি পঢ়িম যে আমি কেনেকৈ শস্য উৎপাদন কৰিব পাৰোঁ, শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ কাৰণে আমি কি ব্যৱস্থা ল'ব পাৰোঁ। এবাৰ গৰমৰ বন্ধত প্ৰহেলিকা আৰু প্ৰজ্ঞানে নিজৰ খুৰাকৰ ঘৰলৈ যায়। প্ৰহেলিকা আৰু প্ৰজ্ঞান তোমালোকৰ এইজৰে হয়। সিহঁতৰ যেতিয়া এবাৰ ছামাৰ ভেকেশ্যন দিয়ে, সিহঁতে নিজৰ খুৰাৰ ঘৰলৈ যায় আৰু খুৰাৰ ঘৰ আছিল গাঁৱত। খুৰা এজন খেতিয়ক আছিল আৰু তেওঁৰ যিজন খুৰা আছিল, যিবোৰ গাঁৱৰ মানুহ থাকে বিশেষকৈ খেতি বাতিৰ ওপৰত জীৱিকা নিৰ্বাহ কৰে। তেওঁৰ খুৰাকো এজন খেতিয়ক আছিল। এদিনাখন তেওঁলোকে খুৰাকৰ পথাৰত খুৰপি, কাঁচি, খন্তি, নাঙল আদি খেতিৰ সঁজুলি কিছুমান দেখিলে। তেওঁলোকে যেতিয়া খুৰাৰ ঘৰলৈ গ'লে, গাঁৱত যিবোৰ ডাঙৰ ডাঙৰ পথাৰ থাকে, পথাৰত যেতিয়া খুৰাকে কাম কৰিবলৈ যায়, তেতিয়া এই প্ৰজ্ঞান আৰু প্ৰহেলিকাও খুৰাকৰ সৈতে গৈছিলে। গৈ পেলাই সিহঁতে খুৰপি, কাঁচি, খন্তি, নাঙল এই সঁজুলিবোৰ দেখিবলৈ পালে। এনেকুৱা ধৰণৰ সঁজুলি সাধাৰণতে চহৰত দেখিবলৈ পোৱা নাযায়। চহৰত ডাঙৰ ডাঙৰ ঘৰ, অট্টালিকা, গাড়ী মটৰ এইবোৰে বেছিকৈ দেখিবলৈ পোৱা যায় আৰু তাৰ বিপৰীতে গাঁৱত ডাঙৰ ডাঙৰ পথাৰ দেখিবলৈ পোৱা যায়, গছ গছনি দেখিবলৈ পোৱা যায়। এই যিবোৰ সঁজুলি আছে, এই সঁজুলিসমূহ ক'ত আৰু কেনেদৰে ব্যৱহাৰ কৰে তেওঁলোকে জানিব বিচাৰিলে। এতিয়া চোৱা, এই যিবোৰ খুৰপি, কাঁচি আছে, এইবোৰক শস্য কাটিবলৈ ব্যৱহাৰ কৰা হয়। যিবোৰ খন্তি আছে, খন্তিসমূহক মাটি খান্দিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত নাঙলৰ সহায়ত হাল বাবলৈ নাঙল ব্যৱহাৰ কৰা হয়। এইবোৰ কাম শস্য উৎপাদন কৰিবলৈ খেতি পথাৰত খেতিয়কসকলে ব্যৱহাৰ কৰে। আমি জানো যে যিমান পৃথিৱীত জীৱ আছে, প্ৰত্যেকটো জীৱৰে জীয়াই থকাৰ কাৰণে খাদ্যৰ প্ৰয়োজন হয়, আহাৰৰ প্ৰয়োজন হয়। আৰু এই যিবোৰ আহাৰ আছে, আহাৰ উদ্ভিদে প্ৰস্তুত কৰে। উদ্ভিদে কিহৰ দ্বাৰা আহাৰ প্ৰস্তুত কৰে? উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা আহাৰ প্ৰস্তুত কৰে। সূৰ্যৰ ৰশ্মিৰ সহায়ত আমি আগতে পাইছোঁ। আৰু মানুহকে ধৰি কোনো প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। প্ৰত্যেকটো পৃথিৱীত যিমান জীৱ আছে, প্ৰতিটো জীৱে খাদ্যৰ কাৰণে কি হয়, উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। কেৱল উদ্ভিদে এনেকুৱা এটা জীৱ হয় যিয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। তেনেহ'লে প্ৰাণীয়ে তেওঁলোকৰ আহাৰ ক'ৰ পৰা পায়? এই প্ৰাণী যিবোৰ আছে, আমি বা জীৱ জন্তুবোৰ, ইহঁতে আহাৰ ক'ৰ পৰা পায়? ইহঁতে আহাৰৰ কাৰণে কিহৰ ওপৰত নিৰ্ভৰ কৰে? উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়ালৈকে আমি জানো যে মানুহে যে খাদ্য খায়, খাদ্য খোৱাৰ পিছত সেই খাদ্যসমূহ কি হ'ব লাগে? খাদ্যৰ পচন হ'ব লাগে। খাদ্যৰ পচন হোৱা মানে কি? যেতিয়া আমি খাদ্য খাওঁ, তেতিয়া ইয়াৰ যিবোৰ কণা থাকে, কণাবোৰ ডাঙৰ থাকে। যেতিয়া এই খাদ্যসমূহ হজম হয়, তেতিয়া এইবোৰ সৰু কণালৈকে ৰূপান্তৰিত হৈ যায়। যিখিনি আমাৰ ব্যৱহাৰৰ যোগ্য সেইখিনি ব্যৱহাৰ হয় আৰু বাকীখিনি আমি ৰেচন প্ৰক্ৰিয়াৰ দ্বাৰা দেহৰ বাহিৰত উলিয়াই দিওঁ। আৰু এই খাদ্যসমূহ যে সৰু কণালৈ ৰূপান্তৰ হ'ব লাগে, ৰূপান্তৰ হওঁতে প্ৰয়োজন হয় কিহৰ? অক্সিজেনৰ। আৰু এই অক্সিজেনটো আমি শ্বসন ক্ৰিয়াৰে পাওঁ। এই যিবোৰ আমাৰ শৰীৰত জৈৱিক ক্ৰিয়া হয়, পাচন, শ্বসন, ৰেচন। পাচন মানে খাদ্যৰ সৰু কণালৈ ৰূপান্তৰিত কৰা, হজম কৰা। শ্বসন মানে উশাহ নিশাহ লোৱা। আৰু ৰেচন মানে হৈছে অলাগতিয়াল যিখিনি খাদ্যৰ ৰৈ যোৱা অংশ থাকে, সেইখিনি বাহিৰত উলিয়াই দিয়া। এই গোটেইবোৰ প্ৰক্ৰিয়া কৰাৰ কাৰণে কি লাগে? আমাক শক্তিৰ প্ৰয়োজন হয় আৰু এই শক্তিসমূহ আমি খাদ্যৰ পৰা পাওঁ। আমি আমাৰ আহাৰ উদ্ভিদ আৰু প্ৰাণী উভয়ৰ পৰাই পাওঁ। যিহেতু আমি উদ্ভিদো খাব পাৰোঁ, আমি প্ৰাণীও খাব পাৰোঁ, হয়নে? আমি তৃণভোজী প্ৰাণীসমূহ যিহেতু খাব পাৰোঁ, আমি মাংসভোজী হয়, আমি তৃণভোজী প্ৰাণী যিহেতু খাব পাৰোঁ, গতিকে আমি খাদ্য দুয়োটাৰ পৰাই পাওঁ। আমি উদ্ভিদৰ পৰাও আমাৰ খাদ্য গ্ৰহণ কৰিব পাৰোঁ, যেনেকুৱা ফল মূলসমূহ, প্ৰাণীৰ পৰাও আমি খাদ্য গ্ৰহণ কৰিব পাৰোঁ।
যিহেতু আমাক সকলোকে আহাৰৰ প্ৰয়োজন, আমাৰ দেশৰ বৃহৎ জনসংখ্যাৰ বাবে আমি আহাৰ কেনেকৈ যোগান ধৰিব পাৰোঁ। পৃথিৱীত যিমানবোৰ জীৱ আছে, প্ৰত্যেকটো জীৱৰে খাদ্যৰ প্ৰয়োজন। খাদ্য নাখালে সিহঁতে জীয়াই থাকিব নোৱাৰে। গতিকে ইমানবোৰ জীৱ যে পৃথিৱীত আছে, ইমানবোৰ প্ৰাণী যে পৃথিৱীত আছে, সেই প্ৰাণীসমূহৰ খাদ্যৰ যোগান কেনেকৈ ধৰিব পৰা যায়, সেইটোৱে আমি এই চেপ্টাৰত আলোচনা কৰিম। খাদ্যৰ উৎপাদন বৃদ্ধি কৰাৰ কাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেই বিষয়ে আমি চাম। এই যিবোৰ প্ৰাণী আছে, ইমানবোৰ প্ৰাণীৰ খাদ্যৰ প্ৰয়োজন পূৰণ কৰাৰ কাৰণে আমি বৰ্ধিত হাৰত খাদ্য উৎপাদন কৰিব লাগিব। এই বৃহৎ জনসংখ্যাক খাদ্য যোগান ধৰিবৰ বাবে শস্যৰ নিয়মীয়া উৎপাদন, উপযুক্ত ব্যৱস্থাপনা আৰু খাদ্যৰ বিতৰণ ব্যৱস্থা অতি প্ৰয়োজনীয়। এই যে বিশাল যে জনসংখ্যা আছে, এই জনসংখ্যাৰ খাদ্যৰ প্ৰয়োজন পূৰণ কৰাৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব? খাদ্যসমূহ উৎপাদন কৰিব লাগিব, হয়নে? প্ৰথমতে উৎপাদন কৰিব লাগিব। উৎপাদন কৰাৰ পিছত ইহঁতক এনেকুৱা ঠাইত দিব লাগিব য'ত এইবোৰ খাদ্য কি হ'ব, এটা ব্যৱস্থাপনা পাব। তাৰমানে ব্যৱস্থাপনা মানে বিভিন্ন ধৰণৰ পেকেজিং এইবোৰ হ'ব। তাৰপিছত তাৰ পৰা বেলেগ বেলেগ ঠাইত পঠিয়াব লাগিব, য'ৰ পৰা মানুহে এই খাদ্যসমূহ পাব পাৰিব। প্ৰথমতে খাদ্য উৎপাদন কৰিব লাগিব, তাৰপিছত ইয়াৰ বিশেষ ব্যৱস্থাপনা যাতে সোনকালে বেয়া হৈ নাযায় ইত্যাদি ধৰণৰ যিবোৰ কাম আছে সেইবোৰ কৰিব লাগিব। তাৰপিছত এই খাদ্যসমূহ বিতৰণ কৰা হ'ব। তাৰমানে এনেকুৱা ঠাইত ইহঁতক পঠিয়াব লাগিব য'ৰ পৰা মানুহে ইয়াক কিনিব পাৰিব, ক্ৰয় কৰিব পাৰিব। এতিয়া হৈছে কৃষি পদ্ধতি। কৃষি পদ্ধতি কি হয়? 10,000 বছৰ আগলৈকে মানুহ অঘৰী জীৱন যাপন কৰিছিল। মানুহে ঘূৰি ফুৰিছিল, মানুহৰ ঘৰ বাৰী নাছিল, মানুহে শস্য উৎপাদন কৰিব নাজানিছিল। তেওঁলোকে খাদ্য আৰু আশ্ৰয় বিচাৰি দল বান্ধি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। তাৰপিছত যিবোৰ কেঁচা ফল মূল ইত্যাদি পাইছিল, সেইসমূহে তেওঁলোকে খাইছিল, বা প্ৰাণীসমূহক চিকাৰ কৰি কেঁচাই খাই পেলাইছিল। আৰু পিছত লাহে লাহে তেওঁলোকে মাটি চহাবলৈ ল'লে আৰু ধান, ঘেঁহু, অন্যান্য খাদ্য শস্য আদি উৎপাদন কৰিবলৈ শিকিলে। আৰু এনেকৈ কৃষি ব্যৱস্থা যিটো আছে সেইটো গঢ় লৈ উঠিলে। তাৰমানে 10,000 খ্ৰীষ্টপূৰ্ব 10,000 চন, তাৰমানে 10,000 বছৰ আগতে কৃষি যিটো আছে, কৃষিৰ আৱিষ্কাৰ হৈছিল। আৰু ইয়াৰ আগতে মানুহে কোনো ধৰণৰ কৃষি কৰা নাছিল, মানুহে ঘৰত নাথাকিছিল, সিহঁতে ফল মূল, শাক পাচলি বা চিকাৰ কৰি পেলাই তেনেকৈ খাই পেলাই জীয়াই আছিল। এই কৃষি মানে কি? কৃষি মানে হৈছে যে যেতিয়া কোনোবা এডোখৰ ঠাইত বহুত গছ ৰোৱা হয় আৰু সেই গছসমূহক প্ৰপাৰ কেয়াৰ লোৱা হয় যাতে তাৰ পৰা উৎপাদন বেছিকৈ পাব পাৰি, তাকে কৃষি বুলি কোৱা হয়। এতিয়া হৈছে যে শস্য কাক বোলে। এতিয়া আমি জানিব লাগিব শস্য কাক বোলে। একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইত খেতি কৰিলে তাক শস্য বুলি কোৱা হয়। যেতিয়া কোনোবা এটা নিৰ্দিষ্ট ঠাইত, ছাপোজ এইটো এটা নিৰ্দিষ্ট পথাৰ হয়, এইটো পথাৰত যেতিয়া একে ধৰণৰ বহুত উদ্ভিদ ৰোৱা হয়, একে ধৰণৰ বহুত উদ্ভিদৰ খেতি কৰা হয়, তেতিয়া তাক শস্য বুলি কোৱা হয়। বুজি পাইছানে? একে জাতৰ উদ্ভিদ যেতিয়া সৰহকৈ বহুত বেছিকৈ যেতিয়া একেটা ঠাইতে ইয়াৰ খেতি কৰা হয়, একেটা ঠাইতে ইয়াক ৰোৱা হয়, তেতিয়া তাক শস্য বুলি কোৱা হয়। যেনেকুৱা ঘেঁহু শস্য। ঘেঁহু শস্য মানে কি? এই এটা নিৰ্দিষ্ট ঠাইত কেৱল কি আছে? ঘেঁহুৰ গছহে আছে, তাক ঘেঁহু শস্য বুলি কোৱা হয়। তোমালোকে পাই আহিছা যে শস্য বিভিন্ন ধৰণৰ আছে, যেনেকুৱা ধানজাতীয় শস্য, শাক পাচলি, ফল মূল। বতৰৰ ভিত্তিত এই শস্যসমূহক শ্ৰেণী বিভাজন কৰিব পাৰি। এই যিবোৰ শস্য আছে, আমি জানো শস্য বেলেগ বেলেগ ধৰণৰ আছে। ধানজাতীয় আছে য'ত বিভিন্ন ধৰণৰ ধান পোৱা যায়, শাক পাচলিৰ ভিতৰত বিভিন্ন ধৰণৰ শাক পাচলি পৰে, ফল মূলো বিভিন্ন ধৰণৰ আছে। আৰু এই যিবোৰ শস্য আছে, শস্যসমূহক বতৰৰ ওপৰত ভিত্তি কৰি শস্যসমূহক শ্ৰেণী বিভাজন কৰিব পৰা যায়। আমাৰ যিখন ভাৰতবৰ্ষ আছে, ভাৰতবৰ্ষখন
ভাৰতবৰ্ষখন হৈছে কি এটা বিশাল দেশ, এটা বহুত ডাঙৰ দেশ আৰু ইয়াৰ যিটো বতৰৰ বতৰা সেইটো এনি টাইম চেঞ্জ হৈ থাকে। ইয়াৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ইয়াৰ জলবায়ু অঞ্চলভেদে বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। যিহেতু এটা বিশাল দেশ হয়, বহুত ডাঙৰ দেশ হয়, সেইকাৰণে ইয়াৰ উষ্ণতা মানে হৈছে কি তাপ, গৰম কিমান গৰম হয়, টেম্পাৰেচাৰ কিমান হয়, আৰ্দ্ৰতা মানে হৈছে কি বায়ুত কিমান নামি থাকে, তাৰমানে বায়ু কিমানখিনি বায়ুৰ লগত জলীয় বাষ্প বা পানী মিহলি হৈ থাকে, সেইটো হৈছে কি আৰ্দ্ৰতা। আৰু বৰষুণৰ পৰিমাণ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। জলবায়ু অনুযায়ী দেশৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ শস্য হয় আৰু সেই শস্যসমূহ দুটা ভাগত ভাগ কৰা হৈছে। এই যিবোৰ শস্য আছে, শস্যসমূহৰ ভিতৰত কিছুমান এনেকুৱা শস্য আছে যিবোৰ শস্য বহুত তাপ থকা বতৰত হয়। কিছুমান শস্য এনেকুৱা আছে যিবোৰ ঠাণ্ডা ঠাইত হয়। গতিকে যিহেতু দেশখনৰ বেলেগ বেলেগ ঠাইৰ জলবায়ু বেলেগ বেলেগ হয়, সেইকাৰণে ইয়াৰ বেলেগ বেলেগ ঠাইত শস্যৰ উৎপাদনো বেলেগ হয় আৰু ইয়াক ব্ৰডলি দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে খাৰিফ শস্য আৰু এটা হৈছে ৰবি শস্য। বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ এক্সামত আহিয়ে থাকে। খাৰিফ শস্য মানে কি? খাৰিফ শস্য হৈছে যিটো বাৰিষা কালত সিঁচা হয় আৰু সেই শস্যবিলাকক খাৰিফ শস্য বুলি কোৱা হয়। বৰষুণৰ বতৰত যিবোৰ শস্য হয়, যিবোৰ শস্যক বহুত বেছি পানীৰ প্ৰয়োজন হয়, তেনেকুৱা ধৰণৰ শস্যসমূহ সাধাৰণতে বৰষুণৰ বতৰত সিঁচা হয় আৰু এনেকুৱা শস্যক খাৰিফ শস্য বুলি কোৱা হয়। আৰু বৰষুণ কেনেকুৱা সময়ত থাকে? জুনৰ পৰা ছেপ্টেম্বৰ মাহত বৰষুণৰ মাত্ৰা বেছি থাকে আৰু এনেকুৱা সময়ত খাৰিফ শস্যৰ খেতি কৰা হয়। খাৰিফ শস্যৰ উদাহৰণ হৈছে ধান, মাকৈ, চয়াবিন, বাদাম, কপাহ ইত্যাদি হৈছে খাৰিফ শস্যৰ উদাহৰণ। এক্সামত আহে খাৰিফ শস্য কি হয়, উদাহৰণ দিয়া। খাৰিফ শস্য হৈছে যিবোৰ শস্য বাৰিষা কালত বৰষুণৰ বতৰত কৰা হয়, সেইবোৰ খাৰিফ শস্য হয়। উদাহৰণ এইবোৰ দি দিবা, ধান, মাকৈ। তাৰপিছত আছে ৰবি শস্য। ৰবি শস্য হৈছে শীতকালত উৎপাদিত শস্যক ৰবি শস্য বোলে। ৰবি শস্যত যিবোৰ শস্য ঠাণ্ডাৰ সময়ত হয়, যিবোৰ শস্য বহুত বেছি পানীৰ প্ৰয়োজন নহয়, ঠাণ্ডা জলবায়ুত তেনেকুৱা ধৰণৰ শস্য হয়, সেইবোৰক ৰবি শস্য বুলি কোৱা হয়। সাধাৰণতে অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে ঠাণ্ডাৰ মাত্ৰা বেছি থাকে আৰু এনেকুৱা সময়ত ৰবি শস্যৰ খেতি কৰা হয়। ৰবি শস্যৰ উদাহৰণ হৈছে ঘেঁহু, বুট, মটৰ মাহ, সৰিয়হ, তিচি, এইবোৰ হৈছে ৰবি শস্যৰ উদাহৰণ। এইবোৰৰ বাহিৰেও গ্ৰীষ্মকালত বিভিন্ন অঞ্চলত মাহজাতীয় শস্য আৰু শাক পাচলিৰ খেতিও কৰা হয়। নেক্সট টপিক হৈছে আমাৰ শস্য উৎপাদনৰ মৌলিক পদ্ধতিসমূহ। শস্য উৎপাদন কৰাৰ কাৰণে আমি কি কি পদ্ধতি, কি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াতে কুৱেশ্যন আছে, সাধাৰণতে শীতকালত কিয় ধানৰ খেতি কৰা নহয়? শীতকালত তাৰমানে যেতিয়া বৰষুণৰ পৰিমাণ কম থাকে, তেনেকুৱা সময়ত কিয় ধানৰ খেতি কৰা নহয়? কাৰণ ধানৰ খেতিৰ বাবে প্ৰচুৰ পানীৰ প্ৰয়োজন হয়, সেইবাবে বাৰিষা কালতহে, বৰষুণৰ বতৰতহে ধানৰ খেতি কৰিব লাগে। শস্যৰ খেতি কৰিবলৈ খেতিয়কসকলে বিভিন্ন সময়ত বিভিন্ন কামত নিজক ব্যস্ত কৰি ৰাখিব লাগে আৰু এই কামবোৰ এজন মালীয়ে বাগিচাত কৰা কাম বা তুমি তোমাৰ ঘৰত সৌন্দৰ্যবৰ উদ্ভিদ লগাওঁতে কৰা কামৰ সৈতে একে হয়। তাৰমানে কি হয় যে খেতি বাতি কৰিবলৈ হ'লে যিবোৰ খেতিয়ক থাকে, খেতিয়কসকলে অনবৰতে খেতিৰ সৈতে লাগিয়ে থাকিব লাগে। যেনেকুৱা ফুল গছ ৰোৱা মালী এজনে যেনেকুৱা বাগিচাখনত লাগি থাকিব লাগে, ঠিক তেনেদৰে এই কামবোৰক খেতি কৰাৰ পদ্ধতি বা কৃষি পদ্ধতি বুলি কোৱা হয়। যেনেকৈ খেতি কৰাৰ কাৰণে খেতিয়কসকলে খেতিৰ সৈতে লাগি থাকে, এই প্ৰক্ৰিয়াটোকে কি কোৱা হয়? কৃষি পদ্ধতি বুলি কোৱা হয়। এই কামবোৰ তলত উল্লেখ কৰা হ'ল। যিবোৰ কাম খেতিয়কে কৰিব লাগে, এটাৰ পিছত এটা কৰিয়ে থাকিব লাগে, সেই কামবোৰ হৈছে যেনেকুৱা নাম্বাৰ 1 আছে মাটি চহোৱা, নাম্বাৰ 2 হৈছে বীজ সিঁচা, নাম্বাৰ 3 জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা, নাম্বাৰ 4 পানী যোগানৰ ব্যৱস্থা কৰা অৰ্থাৎ জলসিঞ্চন, নাম্বাৰ 5 অপতৃণ আৰু ঘাঁহ বনৰ পৰা ৰক্ষা কৰা, নাম্বাৰ 6 খেতি চপোৱা আৰু নাম্বাৰ 7 মজুত কৰা। এইকেইটা কাম এটাৰ পিছত এটা গোটেই বছৰ ধৰি খেতিয়কসকলে কৰি থাকিব লাগে আৰু প্ৰত্যেকটোৱে কি হয়, কেনেদৰে কৰিব লাগে, ইয়াত কি কি ইনষ্ট্ৰুমেণ্ট, কি কি আহিলা আমি ব্যৱহাৰ কৰি পেলাই এই কামসমূহ কৰিব পাৰোঁ, সেই বিষয়ে আমি পঢ়িব লাগিব।
প্ৰথম যিটো শস্য উৎপাদনৰ মৌলিক পদ্ধতি তাৰে প্ৰথমটো হৈছে কি মাটি চহোৱা। মাটি চহোৱা হৈছে শস্য উৎপাদনৰ প্ৰথমটো কাম। মাটি চহোৱা মানে কি মাটিসমূহক তল ওপৰ কৰা। যেনেকুৱা মাটিসমূহ এনেকৈ এটাৰ লগত আনটো কম্পেক্ট হৈ থাকে, যেতিয়া মাটি চহোৱা হয় তেতিয়া মাটিসমূহ লুজ হৈ যায়, ঢিলা হৈ যায়, তল ওপৰ হৈ যায়। আৰু এনেকুৱা হ'লে কি হয়, অতি প্ৰয়োজনীয় কাম হ'ল মাটিডৰা ঢিলা কৰা। মাটিডৰা যেতিয়া ঢিলা হয় তেতিয়া যিবোৰ উদ্ভিদৰ শিপা আছে, উদ্ভিদৰ শিপাসমূহ অতি সহজে মাটিৰ তলত সোমাই যাব পাৰে। মাটিৰ তলত সোমোৱাৰ কাৰণে ইহঁতৰ কাৰণে ভাল হয়, আৰু শিপাই যেতিয়া মাটিৰ তলত ঢিলা মাটি পায় তেতিয়া ইহঁতে সহজে উশাহ নিশাহ ল'ব পাৰে। এইটো মাটিত যেতিয়া উদ্ভিদৰ শিপা এটা যাব ধৰিব তেতিয়া ই যাওঁতে বহুত ইয়াৰ কষ্ট হ'ব। উদ্ভিদ জোপাৰ শিপাৰ উশাহ নিশাহ লওঁতে বহুত কষ্ট হ'ব। যেতিয়া মাটিডৰা চহাই দিয়া হয়, ঢিলা কৰি দিয়া হয়, তেতিয়া অতি সহজে উদ্ভিদৰ শিপাটো মাটিৰ তলত যাব পাৰে, উশাহ নিশাহ ল'ব পাৰে। তাৰপিছত তেনে মাটিত ঢিলা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰে। যেতিয়া মাটি ঢিলা হয় তেতিয়া মাটিত যিবোৰ কেঁচু থাকে, যিবোৰ অণুজীৱ থাকে, সেই অণুজীৱসমূহৰ বৃদ্ধি হয়। আৰু আমি জানো যে কেঁচু আৰু অণুজীৱ হৈছে খেতিয়কৰ বন্ধু। কাৰণ কেঁচু আৰু অণুজীৱসমূহে মাটিক কোমল কৰাৰ লগতে মাটিখিনিৰ হিউমাছৰ পৰিমাণ বঢ়ায়। কেঁচুৰ যিবোৰ এক্সক্ৰিটা থাকে, কেঁচুৰ যিবোৰ মলমূত্ৰ থাকে, সেইবোৰ হৈছে কি মাটিৰ কাৰণে সাৰুৱা। সেইবোৰে মাটিত হিউমাছৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। তাৰপিছত যিবোৰ অণুজীৱ আছে, অণুজীৱসমূহে যিবোৰ গেলাপচা বস্তু থাকে সেইবোৰক মাটিৰ সৈতে মিহলাই দিয়ে। যেতিয়া জীৱ জন্তু মৰি যায়, সেই জীৱ জন্তুসমূহক ইহঁতে সৰু সৰু টুকুৰালৈ পৰিৱৰ্তন কৰে, যিবোৰ মাটিৰ সৈতে মিহলি পেলাই মাটিখিনি সাৰুৱা কৰিব পাৰে। গতিকে যেতিয়াই মাটিটো ঢিলা হয় তেতিয়াই কেঁচু, অণুজীৱ এইবোৰ মাটিত বৃদ্ধি পাব ধৰে। তাৰপিছত তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা যে মাটিত খনিজ পদাৰ্থ, পানী, বায়ু, কিছুমান জীৱো পোৱা যায়। ইয়াৰ উপৰি মাটিত জীৱসমূহে মৃত উদ্ভিদ প্ৰাণীসমূহৰ পচন ঘটায় আৰু এনেদৰে পোষক দ্ৰব্যসমূহ মাটিৰ লগত মিহলি হৈ মাটিৰ পুষ্টি সাধন কৰে। তাৰমানে কি হয় যে যেতিয়া আমি জানো যে মাটিত বিভিন্ন ধৰণৰ বস্তু থাকে, কিন্তু এইবোৰৰ কিছুমান থাকে মাটিৰ তলৰখিনি মাটিত থাকে, কিছুমান থাকে ওপৰৰখিনি মাটিত। যদি মাটি চহোৱা নহয় তেতিয়াহ'লে যিবোৰ উদ্ভিদ আছে, উদ্ভিদসমূহে কেৱল যিবোৰ ছাৰফেচত যিখিনি মাটিৰ পুষ্টি আছে সেইখিনিয়ে গ্ৰহণ কৰিব পাৰিব। যেতিয়া মাটিটো তল ওপৰ কৰি দিয়া হয় তেতিয়া তলৰ যিখিনি পুষ্টি অণুজীৱ থাকে সেইখিনিও বাহিৰৰ ফালে ওলাই আহিব পাৰে। যিহেতু ওপৰৰ পৰা মাত্ৰ কেই চেণ্টিমিটাৰ তললৈ থকা মাটিয়ে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে, সেয়ে মাটি চহাই অধিক ঢিলা কৰিব লাগে যাতে মাটিৰ তলৰ ওপৰ হৈ পুষ্টিকৰ দ্ৰব্যবোৰ মাটিৰ সকলো অংশত মিহলি হ'ব পাৰে। এনেকুৱা নহয় যে মাটিৰ কেৱল ছাৰফেচতে পুষ্টি থাকে, মাটিৰ তলতো পুষ্টি থাকে। গতিকে ইয়াক যেতিয়া তল ওপৰ কৰি দিয়া হয় তেতিয়া তলৰ যিখিনি পুষ্টি থাকে সেইখিনি ওপৰত আহিব পাৰে আৰু সহজে এই পোষক দ্ৰব্যসমূহ উদ্ভিদে গ্ৰহণ কৰিব পাৰে। সেইকাৰণে মাটি চহাই ঢিলা কৰি এই কাৰ্য উৎপাদনৰ কাৰণে অতি প্ৰয়োজনীয়। সেইকাৰণে যিটো আমাৰ ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে মাটি চহোৱা, মাটি ঢিলা কৰা। এই যিটো মাটি ঢিলা কৰা পদ্ধতি, মাটি চহোৱা পদ্ধতি, ইয়াক হাল বোৱা বুলি কোৱা হয়। আৰু হাল বাবৰ কাৰণে নাঙল ব্যৱহাৰ কৰা হয়। আৰু যিটো নাঙল আছে, নাঙলটো কাঠ আৰু লৰে তৈয়াৰী। যদি তোমালোকে দেখিছা, তলৰ অংশ যিটো থাকে, তলত এনেকুৱা এটা অংশ থাকে যিটো অংশ লৰে তৈয়াৰী হয়, আৰু দীঘল এটা হেণ্ডেলৰ দৰে থাকে যিটো কাঠেৰে তৈয়াৰী হয়। যদি হাল বোৱাৰ সময়ত মাটি যথেষ্ট শুকান থাকে তেতিয়াহ'লে মাটিত পানী সিঁচি দিয়া হয়, আৰু পথাৰত ডাঙৰ ডাঙৰ মাটিৰ চপৰা থাকে তেতিয়া ইয়াক দলি চপৰা বুলি কোৱা হয়। যদি ডাঙৰ ডাঙৰ এনেদৰে চপৰা বান্ধি থাকে মাটি তেতিয়াহ'লে ইয়াক দলি চপৰা বুলি কোৱা হয়। দলি মৰাৰ সহায়ত এই দলি চপৰাটো ভঙাটো অতি প্ৰয়োজনীয়। আৰু যেতিয়া হাল বোৱা হয় তেতিয়া এই যিবোৰ ডাঙৰ ডাঙৰ মাটিৰ টুকুৰা থাকে এইবোৰক ভাঙি দিব লাগে, কাৰণ নহ'লে উদ্ভিদে এই ডাঙৰ ডাঙৰ টুকুৰাৰ মাজেৰে উদ্ভিদৰ শিপা পাৰ হৈ যাব নোৱাৰে। এইদৰে মাটি সমান কৰি
কবি সিঁচিব লাগে আৰু পানী যোগানৰ ব্যৱস্থাও কৰিব লাগে। মৈৰ সহায়ত মাটি সমান কৰা হয়। এবাৰ মাটিসমূহক যেতিয়া তল ওপৰ কৰি দিয়া হয়, চহোৱা হয়, তাৰপিছত মাটিসমূহক আকৌ মৈ নামৰ এটা যন্ত্ৰ আছে, মৈ নামৰ যন্ত্ৰৰ সহায়ত এই মাটিৰ ডৰাক আকৌ সমান কৰি দিয়া হয়। তাৰমানে ছাৰ্ফেচত এনেকুৱা পৰি থাকে যে এইখিনি অকণমান সমান কৰি দিয়া হয়। আৰু লগতে ইয়াত পানী যোগান ধৰাৰ ব্যৱস্থাও কৰিব লাগে। কেতিয়াবা মাটিৰ ডৰা চহোৱাৰ আগতেই সাৰ প্ৰয়োগ কৰা হয় আৰু এনে কৰিলে চহোৱাৰ সময়ত সাৰখিনি মাটিৰ লগত মিহলি হ'বলৈ সুবিধা পায়। কেতিয়াবা কি কৰা হৈছে, মাটি চহোৱাৰ আগতে তাতে বহুত সাৰ দিয়া হয়। যেতিয়া সাৰ দিয়াৰ পিছত মাটি চহোৱা হয়, তেতিয়া সাৰবোৰ মাটিৰ তলতো যাব পাৰে, নহ'লে মাটিৰ যে ছাৰ্ফেচতে সাৰখিনি ৰৈ যায়। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।